হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিকজ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি কেকৰ ভিডিঅ' এটা লৈ আনিছোঁ। মই কেনেকৈ কেক বনাওঁ তাকে দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু স্কিপ নকৰাকৈ শেষলৈকে চাব ভিডিঅ'টো। এইটো ষ্ট্ৰবেৰী ফ্লেভাৰ হয়। আপোনালোকে যদি কেক শিকিম বুলি ভাবিছে ভিডিঅ'টোৰ জৰিয়তে শিকিবলৈ পাৰিব। এইটো মই এতিয়া ক্ৰাম কোট কৰি আছোঁ আৰু যেতিয়া নেকি কাষ্টমাৰে কয় নহয় আপুনি বনোৱা কেকটো খাবলৈ খুব ভাল হয়, ছফ্ট হয় আৰু খায়ো খুব ভাল লাগে, তেতিয়া মনটো খুব ভাল লাগে। আৰু কাষ্টমাৰে কৈছিলে যে কেকটো একদম চিম্পুলকৈ বনাব আৰু নাম তাত লিখিব নালাগে, অকল হেপী বাৰ্থডে বুলি লিখিলেই হ'ব। সেইটো কাৰণে মই কেকটো একদম চিম্পুলকৈ ৰাখিছোঁ আৰু তাত নাম লিখা নাই, অকল হেপী বাৰ্থডে বুলিয়ে লিখিছোঁ। যিহেতু কেকটো ৰাতিপুৱাই সোনকালে বিচাৰিছিলে সেইটো কাৰণে মই ৰাতিয়ে বনাইছিলোঁ আৰু লাইটৰ পোহৰত মানে অকণমান কালাৰটো লাইট উঠিছে, কিন্তু ইমান লাইট কালাৰ নহয় বাৰু। আপোনালোকে চাবচোন কেকটো বনাই এতিয়া অলৰেডি হৈ গ'ল। এতিয়া ফিনিচিং লুকটো চাওকচোন, এইটো খুব ধুনীয়া হৈছিলে কেকটো আৰু কাষ্টমাৰে মানে খুব হেপী হৈছে, কেকটো ভাল লাগিলে বুলি কৈছে। আজিলৈ আহিলোঁ।